অন্যতম এখন ধৰ্মীয় পীঠ মাধৱদেৱ গুৰুজনাই নিজে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰটো উলহ মালহেৰে উদযাপন কৰা হৈছে এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আৰু ইয়াৰ পোনে পোনে কিছু পৰিৱেশ দেখাব, যিহেতু ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰিত এই মুহূৰ্তত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন সেই পুথিকালৰ গুণানুকীৰ্তন কৰি থকাইছে দিহা নামৰ জৰিয়তে। মই পোনে পোনে নিচা নিজৰ দৰ্শকসকলক এই দিহা নামৰ অসমীয়া সুৰৰ মাজলৈ লৈ যাব বিচাৰিছো। কেলি করে জগতর পতি পবন দেবতা গুণে করে স্তুতি নদী হেনু সারি হরি তুমি লইলা গুমালা ও লইলা গুমালা দুসক মন খণ্ডক পালনে তোমার গান ও শ্যাম কৃষ্ণ বনমালী তোমারে নাম এরা নাম হেনু সারি হরি তুমি লইলা গুমালা ও লইলা গুমালা দুসক মন খণ্ডক পালনে তোমার গান ও শ্যাম রাম পাখি মোরাল পাখি উঠে গলে বনমালা ও গলে বনমালা বৃন্দাবনে মনে হরি করে নানা লীলা ও শ্যাম কৃষ্ণ বনমালী তোমারে নাম হেনু সারি হরি তুমি লইলা গুমালা ও লইলা গুমালা দুসক মন খণ্ডক পালনে তোমার নাম ও শ্যাম কৃষ্ণ বনমালী তোমারে নাম ও শ্যাম কৃষ্ণ বনমালী তোমারে নাম ও এয়া আছিলে ঢেকীয়াখোৱা বৰনামঘৰৰ বাকৰিত পৰিৱেশন কৰা দিহানাম। আৰু ইয়াৰ পাছতে মই মণিপুৰৰ ভিতৰ ভাগলৈ কিছু লৈ যাব বিচাৰিছো, যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আহি ভিৰ কৰিছে ঐতিহাসিক মাধৱদেৱ গুৰুজনাই স্থাপন কৰা এই ঢেকীয়াখোৱা বৰনামঘৰ। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাইছো, কিয়নো গুৰু আসনৰ সন্মুখত মূৰ দুৱাই ভক্তসকলে সেৱা লৈছে। আৰু যি গছি 500 বছৰতকৈ অধিক সময় যি প্ৰজ্বলিত হৈ যি আমাৰ আধ্যাত্মিকতাৰ পোহৰ বিলাই থকা অক্ষয় বন্তি গছি, সেই অক্ষয় বন্তি গছিৰ পোহৰে আজিও আধ্যাত্মিকতাৰ পোহৰ বিলাই আছে এই ঢেকীয়াখোৱা নামঘৰৰ মজিয়াৰ পৰা। আৰু সেই অক্ষয় বন্তিৰ কাষত আশীষ লৈছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে। আৰু তেওঁলোকৰ মনোকামনাৰ বা তেওঁলোকৰ মংগলাৰ্থে তেওঁলোকে এই ঢেকীয়াখোৱা বৰনামঘৰত সেৱা লৈছে। আৰু যিহেতু প্ৰত্যেক বছৰে ভাদ মাহত 4 প্ৰসঙীয়া পালনাম অনুষ্ঠিত হয়, আৰু ইয়াৰ পুৱাৰ ভাগৰ যি নাম প্ৰসংগ, সেই নাম প্ৰসংগ কিছু সময় পাছতে আৰম্ভ হ'ব। আৰু এনেদৰে এতিয়া জন্মাষ্টমীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তসকলে আহি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভিৰ কৰা হৈছে, যিহেতু প্ৰতিজন অসমীয়াৰে পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় পবিত্ৰ ভাদ মাহটো। আৰু এই পবিত্ৰ ভাদ মাহতে প্ৰতিখন সত্ৰ নামঘৰ চৌপাশ দবাকা শংখধ্বনিৰে মুখৰিত হৈ থাকে। এক কথাত ক'বলৈ গ'লে আচলতে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয় এই ভাদ মাহত প্ৰতিখন সত্ৰ নামঘৰ। আৰু ব্যতিক্ৰম নহয় ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰটো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী নিদিনা পুৱাৰে পৰা এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সোঁত বোৱাৰ লগতে হৰিনামৰ অমিয়া ধ্বনি শুনিবলৈ পোৱা হৈছে, দেৱবাদ্যৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। আৰু এতিয়া এনেদৰেই দবাকা শংখধ্বনিৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ আকাশ বতাহ।